অসমৰ গৌৰৱ তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি আৰু কংগ্ৰেছ দলৰ পাৰ্লিয়ামেণ্টাৰী পাৰ্টিৰ ডেপুটি লিডাৰ আমাৰ অতি মৰমৰ ডাইনামিক বোল্ড এনাৰ্জেটিক লিডাৰ গৌৰৱ গগৈ ডাঙৰীয়া যেতিয়া দায়িত্বভাৰ ল'লে তাৰপিছতে তেওঁ ভাষণ দিলে কি হয় পাৰ্লিয়ামেণ্টত মোদী ডাঙৰীয়া অমিত শ্বাহ ডাঙৰীয়া কঁপি উঠে। তেওঁ সভাপতি হোৱাৰ পিছত হিমন্ত বিশ্ব শৰ্মাই এতিয়া কঁপি আছে। গতিকে অহা ২৬ত আমি দৃঢ় বিশ্বাস হৈছে আমি অবজাৰভাৰবোৰ যি ৰিপৰ্ট আহি আছে গৈ আছে কৰ্মীৰ যি উৎসাহ দেখি আছোঁ যিটো এনাৰ্জি আৰু যিটো ভাইব্ৰেশ্যন কৰ্মীৰ মনত আছে ২৬ত কংগ্ৰেছ দলৰ চৰকাৰ হ'ব আৰু আমি আশাবাদী ৱেষ্ট কাৰ্বি আংলঙৰ দুয়োটা সমষ্টিৰ প্ৰতিনিধিত্ব হ'ব আৰু ২৭ত যি ইয়াত শুনিছোঁ তুলিৰাম ৰঙাহাৰৰ কেলেংকাৰী তুলিৰাম ৰঙাহাৰৰ কোনো উন্নয়ন নাই ব্যক্তিগত উন্নয়ন হৈছে এনেকুৱা ধৰণৰ কথাবোৰ আমি ইয়াত আহি দেখিবলৈ পাইছোঁ শুনিবলৈ পাইছোঁ। গতিকে যি তেওঁৰ ওপৰত কাৰাপশ্যনৰ অভিযোগ আছে বিভিন্ন সম্পত্তি পাহাৰ কৰাৰ অভিযোগ আছে কিবা তাজমহলৰ নিচিনা ঘৰ বনাইছে এইবিলাক কথা অভিযোগ আছে। গতিকে ৰাইজ অতিষ্ঠ হৈছে আৰু ৰাইজে এইবাৰ বেষ্ট অপশ্যন হিচাপে য়ং ডাইনামিক লিডাৰ গৌৰৱ গগৈক পাইছে এটা য়ং ডাইনামিক টিম পাইছে। ৰাইজে এইবাৰ কংগ্ৰেছৰ সপক্ষে কাৰ্বি আংলঙৰ ৰাইজ থাকিব বুলি আমি আশাবাদী। অসমৰ গৌৰৱ তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি আৰু কংগ্ৰেছ দলৰ পাৰ্লিয়ামেণ্টাৰী পাৰ্টিৰ ডেপুটি লিডাৰ আমাৰ অতি মৰমৰ ডাইনামিক বোল্ড এনাৰ্জেটিক লিডাৰ গৌৰৱ গগৈ ডাঙৰীয়া যেতিয়া দায়িত্বভাৰ ল'লে তাৰপিছতে তেওঁ ভাষণ দিলে কি হয় পাৰ্লিয়ামেণ্টত মোদী ডাঙৰীয়া অমিত শ্বাহ ডাঙৰীয়া কঁপি উঠে। তেওঁ সভাপতি হোৱাৰ পিছত হিমন্ত বিশ্ব শৰ্মাই এতিয়া কঁপি আছে। গতিকে অহা ২৬ত আমি দৃঢ় বিশ্বাস হৈছে আমি অবজাৰভাৰবোৰ যি ৰিপৰ্ট আহি আছে গৈ আছে কৰ্মীৰ যি উৎসাহ দেখি আছোঁ যিটো এনাৰ্জি আৰু যিটো ভাইব্ৰেশ্যন কৰ্মীৰ মনত আছে ২৬ত কংগ্ৰেছ দলৰ চৰকাৰ হ'ব আৰু আমি আশাবাদী ৱেষ্ট কাৰ্বি আংলঙৰ দুয়োটা সমষ্টিৰ প্ৰতিনিধিত্ব হ'ব আৰু ২৭ত যি ইয়াত শুনিছোঁ তুলিৰাম ৰঙাহাৰৰ কেলেংকাৰী তুলিৰাম ৰঙাহাৰৰ কোনো উন্নয়ন নাই ব্যক্তিগত উন্নয়ন হৈছে এনেকুৱা ধৰণৰ কথাবোৰ আমি ইয়াত আহি দেখিবলৈ পাইছোঁ শুনিবলৈ পাইছোঁ। গতিকে যি তেওঁৰ ওপৰত কাৰাপশ্যনৰ অভিযোগ আছে বিভিন্ন সম্পত্তি পাহাৰ কৰাৰ অভিযোগ আছে কিবা তাজমহলৰ নিচিনা ঘৰ বনাইছে এইবিলাক কথা অভিযোগ আছে। গতিকে ৰাইজ অতিষ্ঠ হৈছে আৰু ৰাইজে এইবাৰ বেষ্ট অপশ্যন হিচাপে য়ং ডাইনামিক লিডাৰ গৌৰৱ গগৈক পাইছে এটা য়ং ডাইনামিক টিম পাইছে। ৰাইজে এইবাৰ কংগ্ৰেছৰ সপক্ষে কাৰ্বি আংলঙৰ ৰাইজ থাকিব বুলি আমি আশাবাদী। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।